কিমান আচৰিত কাণ্ড চাওকচোন। মৰা বুলি যিকেইটা মুৰ্গী মই পেলাই দিছিলোঁ তাৰে এজনী আহি পেলাই কেনেকৈ কণী পাৰি আছেহি। মই পিছফালে শোৱাৰ পৰা উঠাৰ পৰা সেইবিলাককে চাই ঘূৰি আছিলোঁ। চাই থাকোঁতে দেখিছোঁ পেলাই দিয়া মুৰ্গীজনী আহি কণী পাৰিছে। চাওকচোন কেনেকৈ পাৰিলে, দেখিছেনে? ক'ৰ চেপত আহি পাৰিছে, ইয়াতে সোমাই আছিলেহি জানেনে। চাওক, ধৰি পেলাই এতিয়া তাইক এনেকৈ থৈছোঁ। তাইক বিষ হৈ আছে, ধৰি পেলাই কি কৰিছোঁ, হালধি সানি দিছোঁ ডিঙিটোত। খা মুনু, খা খা, ঐ খা। এইজনী দেখিছেনে, পেলাই দিয়াৰ পৰা উঠি আহিছে, আহি কণী পাৰিলে। এতিয়া তাইকো অলপ মই মলম চলম সানিব লাগিব। সেইকাৰণে গা চা ধোৱা নাই আৰু গঁৰালটো চাফা কৰিব লাগিব। আজিৰ পৰা সিহঁতৰ বাসস্থান হ'ব এইটো। যা মুনু, যা ইফালে যা। এইটো এই বাথৰুমটোকে দিম, যিহেতু আমি এইটো ব্যৱহাৰ নকৰোঁ। বেলেগ আছে, বেলেগত ব্যৱহাৰ কৰোঁ। এইটোতে থাকিবলৈ দিম তেহেঁতক। গুড মৰ্ণিং, সকলোকে স্বাগতম জনালোঁ অন্য এটা নতুন ভিডিঅ'লৈ। আজি ভিডিঅ'টোত মই মুখখন দেখুওৱা নাই, যিহেতু মই অলপ মোৰ বাহিৰা কাম আছে, সেইকাৰণে দেখাব পৰা নাই। আৰু গা ধোৱা নাই আচলতে, সেইটো কাৰণে দেখুওৱা নাই। আৰু কি জানেনে, কালিৰ পৰা সি মুৰ্গীকেইটা ওচৰতে থাকে ন, কালিৰ পৰা সি একো এটা খোৱা নাই জানে। যি দিওঁ তাকে চব দলিয়াই দলিয়াই পেলাই দিয়ে, দেখিছে। মাতেই নামাতে সি আজিকালি মোক। কালিৰ পৰা মোক মাতেই মতা নাই। বহুত দুখ লাগিছে, গম পাইছেনে, বহুত দুখ লাগে। গা ধোৱাৰ আগতে চব্জি তব্জি কাটি মই ৰেডি কৰি দিছোঁ, কাৰণ ভাতটো তাইয়ে বনাব। মোৰ বাহিৰা কাম আছে। কেইবাদিনো হ'ল বৰষুণ পৰি আছিলে, আজি ৰ'দ দিছে, সেইকাৰণে বাহিৰা কাম উলিয়াই লৈছোঁ। আৰু সেই মুৰ্গী ঘৰটো মই চাফা কৰিব লাগিব, আৰু বাহিৰা কিবা কিবি বহুত কাম আছে। গতিকে সেইবিলাক কাম বন কৰি আপোনালোকৰ মাজলৈ মুখখন দেখাকৈ আহি আছোঁ। সকলো কাম সামৰি সুতৰি গা চা ধুই ভাত পানী খাই আহি গ'লোঁ আকৌ আপোনালোকৰ মাজলৈ। মোৰ মনটো কালিৰ পৰা বহুত বেয়া, গম পাইছেনে। একদম ভাত খাবলৈ মন যোৱা নাই। অকলে অকলে থাকোঁ অট'মেটিক চকু পানী ওলাই আহে জানে। কি ইমান মৰমত মই মুৰ্গীকেইটা পুহিছিলোঁ। কিনি অনা মুৰ্গী নহয়, কিনি আনিলে যিহেতু মৰি যাব বুলি কিনি অনা নাছিলোঁ। ডাঙৰটো ল'ৰাই দিছিলে। কি নিজে এইটো নহয় যে মই মুৰ্গী পোহা মুৰ্গীহে খাওঁ বা আমি কিনি খাব নোৱাৰোঁ, সেইটো নহয়। আমাৰ নিজৰ ঘৰৰ মুৰ্গী আমি নাখাওঁৱেই, বিশ্বাস কৰক, আমি নাখাওঁ। আৰু বহুতে আমাৰ মুৰ্গী চুৰ কৰি পেলাই খাই পেলায়। তথাপিও মুৰ্গী পুহিবলৈ এৰা নাই। অলপ দিন মাজতে নোপোহা হৈছিলোঁ, তাৰপিছত আকৌ পুহিবলৈ ল'লোঁ। আনচাই আমাৰ কণীও দুটাই খায়, দুটাই নাখায়। নিজৰ ঘৰৰ কণী বুলি জানে। আমাৰ কিনি দি পেলাই এইবিলাক প্লেট হিচাপত আমাৰ কিনি আনে। আৰু মই বজাৰ গ'লে চাগে আপোনালোকে দেখেই, আমি প্লেট হিচাপত কিনি আনো। নিজৰ ঘৰৰ কণী নাখায় কিয় কিনো বেয়া পায় নাজানো। মুৰ্গী মাৰি খোৱাটোতো বেলেগ কথাই, নাখায়। মানুহটোৱে যদি কয় বোলে মই নাখাওঁ, তহঁতে খা। এহেঁতেও কয়, এটা মানুহে যদি ঘৰৰ নাখায়, আকৌ মানুহটোৱে নোখোৱা দেখি মই নাখাওঁ, মোকে দেখি পেলাই আকৌ ইহঁতে নোখোৱা হৈ যায়। বস্তুবিলাক মই চখতে পোহোঁ। মোৰ ভাটৌ এটাও আছিলে, গৰু পুহিছিলোঁ, মইনা চৰাই এটাও আছিলে, গম পাইছে। তাৰপিছতে মইনা চৰাইটো বাৰু উৰি গ'ল। মাত ফুটোতে আমাৰ ল'ৰাটোৰ মাতটো প্ৰথম নামটো ফুটিছিলে, ল'ৰাটোৰ নামটোহে ফুটিছিলে প্ৰথম। তেনেকৈ মই সজাটোত ভৰাবলৈ ধৰোঁতে সি ছাইডেদি আঁতৰি গুচি গ'ল, উৰিবলৈ শিকোঁতে। কিন্তু মইনাটো কি হ'ল, আমাৰ ওচৰৰ মানুহে, ওচৰৰ বুলি ক'লে এনেই দেখাততো ওচৰ, কিন্তু এনেই এক পাক মাৰিলে অলপ দূৰ হয়। তেহেঁতৰ ঘৰত আছে, এতিয়াও মইনাটো আছে। গতিকে পুহি ভাল পাওঁ, আৰু ঘৰখন শুৱনি হৈ থাকে যিহেতু, সেইটো কাৰণে মোৰ তেনেকুৱা জীৱ জন্তু নাইকিয়া হৈ গ'লে মোৰ বহুত বেয়া লাগে। আৰু আমাৰ জীৱ জন্তুকেইটা অলপ বেলেগ টাইপৰ। এতিয়া বিশ্বাস কৰক, সিটো আমাৰ ভাটৌটো হেৰিহে নহয় জানো, পশু পক্ষীহে, কিন্তু সিয়ে কালিৰ পৰা ভাত পানী খোৱা নাই জানেনে। আৰু মোক মাতবোলেই দিয়া নাই। আজি মাত্ৰ মাত দিছে। কিয় মাতিছে, মই তাৰ ওচৰতে ইজনী মুৰ্গী, যিজনী মই কৈছোঁ মৰাৰ পৰা তাই মৰি গ'ল বুলি মই পেলাই দিছিলোঁগৈ। আৰু কালি মই ভিডিঅ'টোত কৈছোঁ কক বুলি কৈছিলে, কিন্তু মই মৰি গ'ল বুলিয়ে ভাবিলোঁ, পেলাই দিলোঁ। তাইনো কেতিয়া আহি পেলাই আজি কণী পাৰি আছে, সি মোক গমেই নাপাওঁ। তাৰপিছতে চাইছোঁ দেখোন তাই কণী পাৰি আছে। কোচত লৈ পেলাই চাউল কেইটামান, পানী অলপ খুৱাই দিছোঁ। এই ভাটৌটো তাইক চাই আছে। আকৌ ভাটৌটো বুলি কৈছোঁ, তাৰ নামটো ৰাজা, চাই আছে। তাৰপিছত সি মোক বাইদেউ বুলি মাতিছে। মাতোঁতে মই তাক ভাত কেইটামান এতিয়া দিছোঁ। এই মাত্ৰ সি ভাত খাইছে জানে, সিও খাইছে, ময়ো খাইছোঁ।
চৰাই চিৰিকটি পহু বা কুকুৰ পুহিছিলোঁ, এটা আছিলে টমি বুলি। কিন্তু সেই কুকুৰটো মানে মোৰ এনেকুৱা আছিলে, আৰু আপোনালোকে নাভাবিব যে কুকুৰবিলাক মই একে ভিতৰ চিতৰ সোমাবলৈ দিওঁ বা লৈ গৈ ফুৰোঁ, তেনেকুৱা ছিষ্টেমৰ নহয়। মোৰ কুকুৰটো বাহিৰত থাকে, আৰু মোৰ ঘৰৰ মানুহে কোনোবা এটাই যদি মোক অকণমান টানকৈও কয়, সি চিধা ভিতৰত সোমাই আহি পেলাই যি ভৌ ভৌ কৰে, তেনেকুৱা টাইপৰ। মোৰ জীৱ জন্তুকেইটাই মানে মোৰ লগতহে বেছি টাৰ্মছ। আৰু গৰু পুহিছিলোঁ, ছাগলী পোহা নাই, গৰু পুহিছিলোঁ। কিন্তু গৰুটো আমি যিহেতু পূজা কৰোঁ নহয়নে, গৰু চোৱা চিতা বহুত কথা আছে। সেইটো কাৰণে কি হ'ল, মানে মই মোৰ নিজৰ মামা জীয়েক এজনী ফটাচিলামবাৰীত আছিলে, তাইক দিলোঁ পোহগে বুলি। তাৰপিছতে তাই কি কৰিলে, পিছত গম পাইছোঁ আৰু ওচৰৰ মানুহে কৈছে, তাই গৰুজনী মনে মনে বেচি পেলাইছিলে জানে। বেচি পেলাওঁতে সেইদিনাখন মই ৰাতি সপোন দেখিছোঁ যে গৰুজনী নাইকিয়া হোৱা মানে সপোন দেখিছোঁ মই। তাৰপিছতে বিচনাতে মই কি কৰিছোঁ, তাইলৈ ফোন কৰিছোঁ, বাইদেউজনীলৈ ফোন কৰিলোঁ যে হেৰি নহয়, এইকেইদিন যে তহঁতে মোক ফোন কৰা নাই, মই গৰুজনী সপোন দেখিছিলোঁ, গৰুজনী আছেনে নাই বুলি মই কৈছোঁ হা। ধুনীয়া, মই মোৰ নিজৰ মা ঘৰৰ পৰাই মই 13,000 কিনি আনিছিলোঁ। আজি 8-9 বছৰমানৰ আগৰ কথা। তাৰপিছতে আছেনে নাই, তাৰপৰা ক'লে কি হেৰি, আইজনী, মোক আইজনী বুলি মাতে, আৰু এটা নাম আছে বাৰু, সেইটো নাম দি মাতে। তোক আৰু ক'বলৈ বেয়া লাগিছে, কিন্তু হেৰি নহয়, গৰুজনী আজি এসপ্তাহ হ'ল হেৰালে। মই কৈছোঁ কি কথা কৈছোঁ, তহঁতে যদি গৰুজনী হেৰুৱালি বা তহঁতে হেৰুৱা নাই ঠিক আছে, হেৰালেই, মোক কিয় নকলি কথাটো। তাৰপিছতে আৰু কৈছে তোক ক'বলৈ বেয়া লাগিলে। চিধা শোৱাৰ পৰা উঠিয়ে মানুহটোক লগত লৈ মই তাত গৈছোঁগৈ জানেনে। গৈ পেলাই তেহেঁতে মানে মোৰ হেৰিয়ে নকৰে, মানে একদম আঁতৰে আঁতৰে ফুৰিছে মানে। তাৰপিছতে কি কৰিলোঁ, পোৱালিটোকে তেহেঁতক নক'লে, কৈছে আমি এৰাল দি থৈছোঁ বুলি কৈছে, মোক পোৱালিটো দে। পোৱালিটো আমি গাড়ী এখন ভাড়া কৰি পেলাই লৈ গুচি আহিলোঁ। তাৰপিছতহে ওচৰৰ মানুহে কৈছে কি বোলে হেৰি, সিহঁতে গৰুজনী বেচি পেলাইছে, গম পাইছে। সেই তেনেকুৱা মানে, কাক আজিকালি আপোনালোকে বিশ্বাস কৰিব কওক। সেইটো কাৰণে আজিকালি গৰুও নোপোহা হ'লোঁ, মানে নোৱাৰোঁ। আৰু গৰু ছাগলী থাকিলে মানুহে এৰা খাব নোৱাৰে ন, কিন্তু মুৰ্গী চুৰ্গী থাকিলে একো নাই, নিজে নিজে নিজৰ জেগাত আহি পেলাই সোমাই থাকে। সেইটো কাৰণে মানে চৰাই চিৰিকটি পোহোঁ, এতিয়া গৰু ছাগলী মই নোপোহা হ'লোঁ। সেই তেতিয়াৰ পৰাই এইবিলাক বাদ দিছোঁ। আৰু এতিয়া মোৰ বহুত দুখ লাগি আছে, মানে কথা ক'বই নোৱাৰোঁ, চকু পানী ওলাই। আৰু ৰাতিপুৱা আজি 4টা বজাতে উঠিছোঁ, উঠি খিৰিকীখন খুলি পেলাই থৈ দিছোঁ, কিজানি মানে তেহেঁত আহেই নেকি, কিবা হ'বই নেকি, এনেকুৱা মানে ভাবি মনটো বহুত হেৰি লাগি আছে। এইকেইটা আছে, এইকেইটাই কণী পাৰি আছে, কিন্তু হ'লেও মানে হেৰুৱা সেই 6টা মুৰ্গী যে হেৰি হৈছে, তাৰে এজনী আহিলে বাৰু, 5টা মুৰ্গীটো মোৰ মৰি থাকিছে ন, সেইটোৱে মোৰ বহুত মানে দুখ লাগি আছে জানেনে। একদম চকুটো মানে মোৰ কিবা হৈ গৈছেগৈ, কান্দোতে। নিজৰ মনক নিজেই সান্তনা দিছোঁ, আৰু উপায় নাই নহয় জানো। এতিয়া মোৰ বাৰু তেনেকৈ নেউলেখাই মাৰিছে নহয়নে, কিন্তু ডিব্ৰুগড় হওক, শিৱসাগৰ হওক আৰু মাজুলীত হওক, কিমান যে মানে ঘৰ দুৱাৰৰ পৰা আদি কৰি জীৱ জন্তু উটাই নিছে, সেইবিলাক দেখিও মনটো বহুত দুখ লাগিছে। মই তেতিয়া নিজে ভাবিছোঁ মোৰ চৰাইকেইটা নেউলে খাওঁতে তেনেকুৱা লাগিছে, কিন্তু সেই মানুহবিলাকৰ কি হৈছে বাৰু, বহুত দুখ লাগি আছে। এনেকুৱা লাগে বহুত দিন হ'ল, বিশ্বাস কৰক বহুত দিন হৈছে মই ইনষ্টাগ্ৰামত ভিডিঅ' বনোৱা নাই। মানে কি, ভিডিঅ' বনাবলৈ গ'লে সেই ছবিবিলাক মনলৈ আহে, মনলৈ আহি পেলাই মনটো বহুত বেয়া লাগে মোৰ। ইছৰাম, আমি এনেকৈ খাইছোঁ বৈছোঁ, এনেকৈ ফূৰ্তি কৰি আছোঁ, কিন্তু সেই মানুহখিনিৰ পৰা কি হৈছে, তেনেকুৱা এটা মানে মনলৈ ভাৱ আহি থাকে। সেইটো কাৰণে মই এইকেইদিন ভিডিঅ' বনোৱা নাই। আৰু আমাৰ নাৰী বাহিনী হওক বা ৰাইজৰ দলৰ হওক, এনেকুৱা গ্ৰুপত আমাক হেৰিবিলাক দি থাকে ন, ভিডিঅ'বিলাক দি থাকে। সেই ভিডিঅ' এটা মই ইনষ্টাগ্ৰামত এটা গান লগাই পেলাই মই দিছোঁ, ইমান ভিউৱাৰ্ছ আহিছে নহয়। লাইক চাইকটো বাৰু বাদ দিয়ক, কমেণ্ট চমেণ্ট বাদ দিয়ক, কিন্তু ইমান ভিউজ আহিছে। তাৰপিছত কিছুমানে মানে মোক মেছেজ কৰি কৈছে, বাইদেউ এইটো ক'ত হয় বা ক'ৰ হয়, এনেকৈ সুধিছে। তেতিয়া মই কৈছোঁ এইটো শিৱসাগৰৰ হয়, আমাৰ য'ত মিটিংখন হোৱা কথা আছিলে সেই তাতে হেৰি হৈছে। এতিয়া কালি বাইদেউগৰাকীয়ে মোক গধূলি ফোন কৰিলে, কৈছে তোমালোক আহিবা বুলি ইয়াত হেৰি কৰিলোঁ, কিন্তু কাজিৰঙাৰ পৰা গাড়ী যাব দিয়া নাই। সেইটো কাৰণে মানে মই বন্ধ কৰি দিলোঁ, আৰু মোৰ ঘৰৰ মানুহেও ভয় কৰিছে তেনেকৈ পঠিয়াবলৈ। তাৰপিছত ট্ৰেইনতে যোৱা কথা কৈছিলে বাইদেউগৰাকীয়ে। মই কৈছোঁ নাই, মই ট্ৰেইনত যাব নোৱাৰিম, আৰু মোৰ লগৰজনীয়েও বোলো মোক ফোন নকৰিলে, হয়তো তাইও নাযায়, এইবিলাক দেখি তাইক ঘৰৰ পৰা যাবলৈ নিদিয়ে, সেইকাৰণে আমাৰ যোৱা নহ'লে। আৰু সেইবিলাককে মানে সান্তনা ল'বি এতিয়া মনটো মানে মই পাতলাইছোঁ জানেনে।
এতিয়া মানুহটোক ফোন কৰি পেলাই মই কি ধৰি আছোঁ জানে, মোৰতো 5টা মুৰ্গী নাইকিয়া হৈছে, মোক সেই 5টা মোক কিনি আনি দিয়া। মানুহটোৱে কৈছে যা তই কিনি আনগৈ, যা যা বুলি মোক কৈছে। এতিয়া মই মুৰ্গীকেইজনী বা কিনি আনিবলৈ যামেই যামেই। এতিয়া বেমাৰী চেমাৰী মুৰ্গী পাম ন বজাৰত, সেয়া আনি পেলাই মোৰ থকাকেইটাও মানে হেৰি হ'ব। অৱশ্যে মই উমনি দিলে মোৰ হৈ গ'ল হয়, কিন্তু মোৰ মতা মুৰ্গী নাই। মতা মুৰ্গী নাই কাৰণে এতিয়া উমনি দিয়াটো নহ'লে। 3টা মোৰ মতা মুৰ্গী উঠিছিলে, এতিয়া 3টা মৰি থাকিলে, সেইটো কাৰণে মানে উমনি দিবও নোৱাৰোঁ। চেষ্টা কৰিম যদি আজি কিনি নানো, মই মানে হেৰুৱা মুৰ্গীকেইটা মোক লাগিবই, মানে যিকেইটা নাইকিয়া হৈছে মোক সেইকেইটা লাগিব বুলি মই আকুৰগোজ ভাৱ এটা লৈ পেলাই মানুহজনৰ ওচৰত ফোন কৰি আছোঁ। আৰু নহ'লে ডিমেকে কিনি আনি পেলাই মানে উমনি দি পেলাই তেনেকৈ হেৰি কৰিম। আৰু কিনিবলৈও মানে ডিমবিলাক আৰু কিমান দিনৰ বা পুৰণি ক'ৰ পৰা আনিছে সেইটোও কথা নহয় জানো, সেইটো কাৰণে মানে মই তেনেকৈ আছোঁ। গতিকে যি কি নহওক, মোৰ নিজৰ কথাকে বহুতখিনি ক'লোঁ, আপোনালোকৰ চাগে আমনিয়ে লাগিছে। সকলোৱে ভালে কুশলে থাকক, দীৰ্ঘায়ু হওক। আৰু বানপানী যোন এলেকাত মানে বানপানী হৈছে সকলো যাতে সাৱধান থাকে। বানপানীৰ লগত বহুত বেয়া বেয়া বস্তুও আহে, বেয়া বেয়া বস্তু মানে সাপ চাপৰ কথা কৈছোঁ নহয় জানো। আৰু বানপানী শুকাই যোৱাৰ পিছতো বহুত বেমাৰ আজাৰ মানে হয়। গতিকে সকলো যেন সাৱধান থাকে, খোৱা বোৱাখিনি ঠিকে ৰাখে। খোৱা বোৱাটো আৰু কি নহ'ব, এতিয়া মই ক'লেওতো নহ'ব নহয়নে বাৰু, কিন্তু পানীখিনি মেইন, পানীখিনি ভাল খাব লাগিব, নহ'লে বেমাৰ আজাৰ হ'ব। সকলোৰে দীৰ্ঘায়ু কামনা কৰি আজিলৈ মই ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে হ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু পাৰিলে ছাবস্ক্ৰাইব কৰিব। আজিলৈ বাই বাই।